Hello, welcome to Borthakur IS Academy's daily newspaper analysis for 3rd July 2024. So before starting today's analysis, I want to share an information with you guys. So আজিৰ পৰা আমি newspaper analysis to mainly অসমীয়াত কৰিম লগত মাজত ইংলিছো থাকিব so basically এইটো অলপমান bilingual টাইপৰে হ'ব কাৰণ কি আমাৰ বহুতৰ পৰা ৰিকুৱেষ্ট আহিছে যে অসমীয়া আৰু ইংলিছ এনেকে দুইটাই মিক্স কৰি ক'লে বেছি সুবিধা হয় so আজিৰ পৰা আমি bilingual আছামিজ আৰু ইংলিছত আমি দুটা ভাষাতে মিলাই মেলি আমি এনালাইসিসটো চাম তো বেছি দেৰি পলম নকৰি আজি আমাৰ এনালাইসিসটো ষ্টাৰ্ট কৰো প্ৰথম টপিকটো আছিল বন মহোৎসৱ এটো এটা আৰ্টিকেল আহিছিলে আসাম ট্ৰিবিউনত আৰু এটো বেসিক্যালি প্ৰিলিমছ স্পেসিফিক টপিক হ'ব আজিৰ সো চাওচোন কি হয় সো বন মহোৎসৱ এটো গোটেই ভাৰতবৰ্ষত 1st জুলাই পৰা 7 জুলাই মানে জুলাইৰ প্ৰথম সপ্তাহটো 1 জুলাইৰ পৰা 7 জুলাইলৈকে এটো আমাৰ সেলিব্ৰেট কৰা হয় বন মহোৎসৱ এটো বন মহোৎসৱৰ 74th এনিভাৰ্সাৰী হয় আৰু বন মহোৎসৱ আপোনাৰ 1940 1950 ৰ পৰা এটো ষ্টাৰ্ট হৈছিলে বন মহোৎসৱ আৰু তেতিয়াৰ যোনজন ফুড এণ্ড এগ্ৰিকালচাৰ মিনিষ্টাৰ আছিলে কে এম মুন্সি তেখেতে বন মহোৎসৱটো নেশ্যনেল এক্টিভিটি হিচাপে ডিক্লেয়াৰ কৰিছিলে বন মহোৎসৱটো বেলেগ একো নহয় এটো এটা আপোনাৰ কি বুলি কয় এটা ফেষ্টিভেল বুলি ক'ব পাৰে ৰিলেটেড টু ট্ৰিজ প্লান্টেশন এটো এই এক সপ্তাহত গোটেই ভাৰতবৰ্ষৰ চাৰিওফালে সবে ধৰক গছ গছনি ৰুৱে আৰু এটো এটা মানে সিগনিফিকেন্সটো এটোৱে হয় যে এটো এই উৎসৱটোৰ দ্বাৰা আমি মানে দেখাব বিচাৰিছো যে গছ গছনি আৰু পৰিবেশৰ আমাৰ জীৱনত কিমান বেছি হেৰি আছে ইম্পৰ্টেন্স আছে সো হেতু আমি এই মহোৎসৱটোৰ দ্বাৰা দেখাব বিচাৰিছো সো এখিনি আছিল এইটো টপিক সো নেক্সট টপিকলৈ যাও ইউনেস্কো টেগ ফৰ চৰাইদেউ মৈদাম তো আমি সকলোৱে জানো আমাৰ অসমৰ এক ঐতিহাসিক আৰ্কিটেকচাৰ বুলি ক'ব পাৰি চৰাইদেউ মৈদাম এটো আমাৰ হেৰি আহোম সকলৰ দিনৰ পৰা এটো চলি আহি আছে তো চাওচোন কি হয় নিউজটো তো ৰিসেন্টলি ICOMOS এটো এটা আপোনালোকৰ এডভাইজৰী বডি হয় ওয়ার্ল্ড হেৰিটেজ কমিটিৰ কাহতি ৰিকমেন্ডেশন দিছে যে চৰাইদেউ মৈদামক ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ কৰা হ'ব আৰু এটো আপোনালোকৰ দুটা ক্ৰাইটেৰিয়াৰ ভিতৰত দুটা ক্ৰাইটেৰিয়া ফুলফিল কৰিছে চৰাইদেউ মৈদামে ক্ৰাইটেৰিয়া 3 আৰু ক্ৰাইটেৰিয়া 4 আগলৈ আমি চাম বাৰু ক্ৰাইটেৰিয়া 3 ক্ৰাইটেৰিয়া 4 কি হয় তাৰ আগতে অকনমান চৰাইদেউ মৈদামৰ বিষয় অলপ জানি লওঁ তো চৰাইদেউ মৈদামটো কি হয় চৰাইদেউ মৈদাম ছাৰ সেক্ৰেট ল্যান্ডস্কেপ ইন ইষ্টাৰ্ণ আসাম মানে বেসিক্যালি আমাৰ আপাৰ অসম যোৰহাট শিৱসাগৰ ডিব্ৰুগড় এইবিলাকৰ ফালে আপোনাৰ আছে আৰু এনেকুৱা মৈদাম অলমোস্ট 90 টা মান এনেকুৱা মৈদাম আছে এটো আপোনালোকৰ টাই আহোম সকলে তেখেতসকলৰ যোনবিলাক আহোম ৰজা আছিলে ৰজাবিলাকৰ হেৰি যেতিয়া তেখেতসকল ঢুকাই যায় তেখেতসকলৰ স্মৃতিত এটো মৈদাম বেসিক্যালি এটো এটা ক্ৰিমেশন সেৰিমনি টাইপৰ হয় তো তেখেতসকলৰ যিমানখিনি বিলংগিংছ আছিলে তেখেতসকলৰ সোণা গহনা যিকোনো যি বস্তু আছিলে তেখেতসকলৰ ইম্পৰ্টেন্ট বস্তু আছিলে তো সেইবিলাকৰ লগত তেখেতসকলক এই মৈদামটোৰ ভিতৰত তেখেতসকলক ক্ৰিমেট কৰা হয় মানে হটো দিয়া হয় আৰু তাৰ ওপৰত এনেকে মৈদাম এটো যে ফটোখনত দেখিব পাৰিছে আপোনালোকে এটো এনেকুৱা এটা সৰু হিল টাইপত এনেকে
মৈদাম এটা এইটো এনেকৈ বনাই দিয়া হয় আশে পাশে গছ গছনি ফুলনি বাগিচা এইবিলাক দি পেলাই মানে ধুনীয়াকৈ ডেক'ৰেট কৰি ৰখা হয় জেগাডোখৰ তো এনেকুৱা আপোনাৰ আমাৰ আপাৰ আসামৰ ফালে অলমোষ্ট 90টা মান এনেকুৱা মৈদামছ আছে আৰু এইবিলাককে আমাৰ ইণ্ডিয়াৰ পৰা মানে নমিনেট কৰা হৈছিলে যে ৱৰ্ল্ড হেৰিটেজ চাইটত এইখিনি ইনক্লুড কৰা হয় চ' ৱৰ্ল্ড হেৰিটেজ চাইটত ইনক্লুড কৰা হয় বুলি নমিনেট কৰাৰ পিছত বহুতখিনি ক্ৰাইটেৰিয়া থাকে বহুতখিনি প্ৰচিজাৰ থাকে আৰু সেইখিনি আপোনাৰ ICOMOS সেইটো কি হয় আমি চাম এতিয়া ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনিউমেণ্টছ এণ্ড sites ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনিউমেণ্টছ এণ্ড চাইটছ তেখেতসকলে কি কৰে যেতিয়া কোনোবা এটা এনেকুৱা কালচাৰেল বা এনেকুৱা কিবা এটা চাইট এটা যেতিয়া নমিনেট কৰা যায় কোনোবা এখন কাণ্ট্ৰিৰ পৰা তো এই ICOMOS এইটো আপোনাৰ স্ক্ৰুটিনি কৰে তেখেতসকলে চাই যে এক্সকিউজ মি এইটো এই যোনটো আপোনাৰ চাইট নমিনেট কৰা হৈছে সেইটো আপোনালোকৰ ক্ৰাইটেৰিয়াবিলাক যোনবিলাক তাহতে এটা সেট ক্ৰাইটেৰিয়া থাকে এই ক্ৰাইটেৰিয়াবিলাকৰ লগত ফুলফিল কৰিছে নে নাই আৰু যদি ফুলফিল কৰিছে তেখেতসকলে ৰিকমেণ্ডেশ্যন দিয়ে ইউনেস্কোক যে এইটো পাৰ্টিকুলাৰ চাইট আপোনালোকৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰিব পৰা যায় তো আমাৰ তেনেকৈ ICOMOS ইণ্টাৰনেশ্যনেল কাউন্সিল অফ মনিউমেণ্টছ এণ্ড চাইটছে দুটা ক্ৰাইটেৰিয়াত আমাৰ চৰাইদেউ মৈদামক হেৰি কৰা নমিনেট কৰিছে প্ৰথম মানে 3 নম্বৰ ক্ৰাইটেৰিয়া যোনটো হয় তেখেতসকলৰ আৰু বহুত ক্ৰাইটেৰিয়া আছে তো আমি ইমান সেইবিলাক ভিতৰলৈ নাযাওঁ আমি যোনকেইটা ক্ৰাইটেৰিয়াত আমাৰ চৰাইদেউ মৈদামক ডিক্লেয়াৰ কৰা গৈছে সেই দুটাই আমি চাই লওঁ যেহেতু এইটো আমাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হ'ব চ' যোনটো 3 নম্বৰ ক্ৰাইটেৰিয়া হয় সেই ক্ৰাইটেৰিয়াটোত কয় যে which mandates the monument to bear a unique or at least exceptional testimony to a cultural tradition or to a civilization which is living or which has disappeared তো মানে এইটো 3 নম্বৰ ক্ৰাইটেৰিয়াটো এইটোৱে কয় যে কোনোবা এটা চাইট এটা ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰাৰ কাৰণে তাহতি মানে এটা ইউনিক মানে সুকীয়া তাহতৰ এটা কেৰেক্টাৰিষ্টিক থাকিব লাগিব যোনটোৱে নেকি এটা কালচাৰেল ট্ৰেডিশ্যন বা কোনোবা এখন চিভিলাইজেশ্যন যোনটো যদি সেই চিভিলাইজেশ্যনটো এতিয়াও আছে বা সেই চিভিলাইজেশ্যনটো শেষ হৈ গৈছে সেইটো মানে ডেপিক্ট কৰে মানে সেইটো বুজায় বা সেই হেৰিটো সিগনিফাই কৰে সেই ট্ৰেডিশ্যনটো বা সেই চিভিলাইজেশ্যনটোক তেনেকুৱা ধৰণৰ যিকোনো এটা চাইটক আপোনাৰ ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰিব পাৰি আৰু যোনটো 4 নম্বৰ ক্ৰাইটেৰিয়াটো কৈছে যে it requires the monument to be outstanding example of a type of building architectural or technological ensemble or landscape which illustrates significant stages in human history তো মানে ইয়াৰ মিনিংটো এইটোৱে হৈছে যে আউটষ্টেণ্ডিং এক্সাম্পল মানে একদম ধৰক বেষ্ট তেনেকুৱা ধৰণৰ আৰু যেন আন আৰু এটা নাই বহুত ইউনিক বহুত হেৰি হয় সেনেকুৱা ধৰণৰ যদি আৰ্কিটেকচাৰেল বা বিল্ডিং এটা চৰাইদেউ মৈদামটো এটা বহুত ইউনিক আপোনাৰ কি বুলি কয় ইউনিক ষ্ট্ৰাকচাৰ বুলি ক'ব পাৰি এটা মানে বেলেগ যেনেকে ইজিপচিয়ান সকলৰ আপোনাৰ হেৰি আছে পিৰামিডছ আছে সেইটোও এটা ধৰণৰ আপোনালোকৰ ক্ৰিমেশ্যন হেৰি চাইটে হয় আগৰ দিনৰ ইজিপচিয়ান সকলৰ ৰজা মহাৰজাবিলাকক তেনেকে তাতে সেই ডাঙৰ সেই যেনেকুৱা পিৰামিডছ বিলাকৰ ভিতৰত সোমোৱাই থৈছিলে তো সেই তেনেদৰে আমাৰ আহোমসকলেও মৈদাম বনাইছিলে তাহাঁতৰ ইজিপচিয়ান সকলৰ নিচিনা ইমান ডাঙৰ নহয় বাট এইটোৰো এটা তাহাঁতৰ ইউনিক কেৰেক্টাৰিষ্টিক আছে ইউনিক ফিচাৰ্ছ আছে চৰাইদেউ মৈদামো তো সেইটো কাৰণে আণ্ডাৰ ক্ৰাইটেৰিয়া 4টো ফুলফিল কৰিছে চৰাইদেউ মৈদামে তো সেইকাৰণে ICOMOS এইটো ডিচিশ্যন লৈছে যে 46th অৰ্ডিনাৰী সেশন যোনটো নিউ দিল্লীত হ'ব গৈ আছে জুলাইৰ 21ৰ পৰা 31 তাৰিখ এই 10 দিনৰ ভিতৰত এটা সেশন এটা হ'ব ৱৰ্ল্ড হেৰিটেজ কমিটি আৰু তাতে ফৰ্মেলি চৰাইদেউ মৈদামক কি কয় ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰা হ'ব আজিৰ কাৰণে সেইখিনিয়ে আছিলে থ্যাংক ইউ এণ্ড সি ইউ টুমৰো